সন্ধিয়াৰ চাহ কাপ আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। ইয়াৰ ৰুটি বনাই দিছে, মানে দুপৰীয়া ভাত খোৱা নহয়তো, সেইকাৰণে সন্ধিয়া আহি প্ৰায় ৰুটিকেই খাই দিওঁ। ৰুটিৰ লগত গুড় দেই, গুড় আছে, গুড় চাহ, গুড় দি পেলাই চাহটো খাই খুব ভালেই লাগে। তাৰপাছত কিন্তু আমাৰ একদম বিশেষ সদায় থৈছোঁ বস্তুবিলাক দেখিছেনে বাৰু? মই চাহৰ লগত খাবলৈ লোৱা নাই কিন্তু দেই। আচলতে আজি বৰষুণ দিছে, ঠাণ্ডা বতৰ, এনেকুৱা ঠাণ্ডা বতৰ হ'লে যে আমি মানে কি হেৰি খাওঁ, চানা খাওঁ, ঘৰতে বনাই খাওঁ। আৰু কেনেকৈ বনাম এই বস্তুটো আপোনালোকক দেখুৱাবলৈ মই এই বস্তুখিনি ৰেডি কৰি লৈছোঁ। এইফালে চাওক, গজালি বুট আৰু বিলাহী লৈছোঁ, এইফালে পিঁয়াজ, আদা, জলকীয়া, গাজৰ, ধনিয়া, আৰু ঘৰতে এইটো কিন্তু বুট ফালি লৈছোঁ দেই। এইটো ঘৰতে মই এতিয়া আহি ভাজি লৈছোঁ। এইটো চাওক, এইটো ভজা বুট ভাজি লৈছোঁ, ধুনীয়াকৈ চাওক, ফালি ফালি গৈছে, বুটটো একদম পূৰা ফাটি গৈছে। এনেকৈ ভাজিব জানে নাই? আৰু এইফালে বন্ধাকবি লৈ লৈছোঁ, আৰু এইফালে মুড়ি টেমা, এইফালে মিক্সাৰ, ইয়াত দিছে মিক্সাৰ আছে, আৰু সেই বটলটোত আছে, সৰু বটলটোত আছে কি কয় এইটো মই বনাই লোৱা মছলা গুড়া। আৰু এইটোতে বনিব, গোটেই মিক্সিংটো এইটোত হ'ব, এইটো ঘূৰাব লাগে যে এইটোত হ'ব। আৰু এনেকৈ কোনে কোনে খাইছে জনাবচোন দেই, খাইছে নাই এনেকৈ? ইয়াৰ সোৱাদটো বহুত বেলেগ ধৰণৰ হয়। মই বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ, জোকাৰিব লাগিব ইয়াক কেনেকৈ জোকৰা হয় আৰু কেনেকৈ ইয়াক মিক্সিং কৰা হয়। এই বস্তুটো আপোনালোকে একদম চাই লওক, আৰু ঠাণ্ডা পৰিলে এনেকুৱা অকণ খাই লওক, তাৰপাছত ক'ব কেনেকুৱা লাগে। সদায় খাবলৈ মন যাবই আপোনালোকৰ। বাৰু তেনেহ'লে চাহকাপ খাই লওঁ ন। এনেকৈ ৰুটিখনত মানে গুড় মেৰিয়াই ল'ব লাগে হা, গুড় মেৰিয়াই ল'ব লাগে। ডাঠ এক কাপ গাখীৰ চাহ হ'ব লাগে। এনেকৈ খাই চাব, বহুত মজা লাগে। এইফালে ইয়াত দি দিলোঁ, ইয়াত গাজৰ, ধনিয়া, বিলাহী চব মানে একেলগে দি লৈছোঁ হা, ইয়াতে দি দিলোঁ। তাৰপাছত আহি গ'ল আমাৰ কেঁচা বুট, কেঁচা বুট, আৰু এইফালে এইখিনি হৈ গৈছে শুকান বুট। এনেকৈ দিলোঁ, মানে মুড়িটো পাছত দিব লাগিব হা, নহ'লে মুড়িটো কোমলি যাব। তাৰপাছত মিক্সাৰ শেষেই হ'ল আৰু গোটেইকেইটা দি দিওঁ, এইকেইটা মিক্সাৰ খালী কৰি দিছোঁ। তাৰপাছত এইফালে আমি এতিয়া দিম মুড়িটো দি দিম, মুড়িটো লাগি মুড়ি দি দিলোঁ। এইফালে এতিয়া এইটো মিঠাতেল, এইটো মানে লোকেল তেলটো হ'লে বেছি ভাল, নাক জনজনাই যাব। এই মিঠাতেল অকণ দি দিলোঁ, দিলেই আৰু জোখমতে নিমখটো দিম, জোখৰ মতে নিমখটো দি দিলোঁ অকণমান আমাৰ নিজৰ জোখত। এইফালে আমি এনেকৈ মিক্সিং কৰি লৈছোঁ, অলপ চামুচেৰে এনেকৈ কৰি ল'ম। বিশেষকৈ সহায় কৰি আছে মোক, পলিয়ে সহায় কৰি আছে, কেমেৰা ধৰি দিছে। আজি ৰিলচ চাবলৈ দিছোঁ যে, সেইকাৰণে কেমেৰাটো ধৰি দিলে। বাৰু যি নহওক, ভালেই হৈছে। মোৰ কেমেৰামেন নোহোৱাৰ কাৰণে ৰাতি ভিডিঅ' বনাবলৈ অসুবিধা হয়। এনেকৈ অলপ তলপ কৰি ল'লোঁ। তাৰপাছত মেইন প্ৰগ্ৰেমটো এইটো, এনেকৈ মাৰি দিব লাগিব, এনেকৈ আমাৰ মানে যিমান চানা মানে যিমান জোকাৰি থকা হয়, সিমান তাৰ সোৱাদটো বাঢ়ি আহে। খুব জোকাৰিব লাগিব চানা, মিক্সাৰ কৰিব লাগিব, তেতিয়াহে। কেনেকুৱা হৈছে? নিমখ চিমখ জোখৰ হৈছেনে?